কয়কুছিৰ পৰা বিটাদি হৈ নহত্ৰ যোৱাৰ যিটো ৰাস্তা এই ৰাস্তাটো বহুত দিন ধৰি জৰাজীৰ্ণ অৱস্থাত আছিল তো এতিয়া পকীকৰণৰ কাম চলি আছে তো আপোনালোকে চাই আছে স্ক্ৰীনত এতিয়া যে বতাহ মাৰি ৰাস্তাখন চাফা কৰি আছে আৰু পিছে পিছে যিটো পাতৰ পিচ পেলাই আছে সেইখিনিও আপোনালোকক তুলি ধৰিম আজিৰ এই ভিডিঅ'ত চাই থাকক আপোনালোকে সম্পূৰ্ণলৈকে এই ৰাস্তাটোৰ কাম যদি সম্পূৰ্ণ হয় মানুহৰ যাতায়াতৰ সুবিধা বহুতেই ভাল হ'ব কাৰণ সম্পূৰ্ণভাৱেই মানে ৰাস্তাখন বেয়া হৈ আছিল এতিয়ালৈকে তো আজি কেইদিনমান হ'ল ৰাস্তাৰ কাম চলি আছে আৰু আজি ইয়াত মানে পকীকৰণৰ কামো চলি আছে আপোনালোকে হয়তো চাই আছে কিন্তু এটা দুখৰ বিষয় ইয়াত যিটো পিচ কৰি আছে মানে পাতৰ পিচ পেলাই আছে সেইটো যেন অনুভৱ হৈছে বহুতখিনি পাতল হৈছে তো এনেকুৱা পাতল হ'লে ৰাস্তাখন কিমান দিন টিকিব যেহেতু ইয়াত মানে অলপ দ ঠাই ইয়াত পানী হয় মানে ৰাস্তাৰ ওপৰেদি পানী বয় গতিকে এই ৰাস্তাটো কিমান দিন টিকিব আপোনালোকে অনুমান কৰক আৰু কমেণ্ট বক্সত জনাবচোন এই ৰাস্তাখনলৈ বহুতেই সপোন আছিল যে কোনদিনা এই ৰাস্তাখন হ'ব কোনদিনা ভালভাৱে চলাফেৰা কৰিব পাৰিম একচুৱেলি এতিয়া আনন্দও লাগি আছে আৰু একপিনে বৰ বেয়াও লাগি আছে কাৰণ আমাৰ এইখিনি ঠাই বহুতে দ ঠাই আৰু দ ঠাই মানে বছৰৰ 6 মাহমান ইয়াত পানী থাকে তো পানীত যেতিয়া ভৰি থাকে ৰাস্তাখন মানে ৰাস্তাৰ ওপৰতেও পানী থাকে ইয়াত মাটিও তেনেকুৱা পেলোৱা নাই মানে এতিয়া ৰাস্তাখন যিটো পকীকৰণ কৰি আছে এইটো মানে সিমান মানে পুৰত হোৱা নাই মানে এইটো এনেই পাতল হৈ আছে চাগে আপোনালোকে চাই আছে স্ক্ৰীনত তো বহুতেই পাতল ৰাস্তাখন টিকিব বা কিমান দিন তো এইটোৱে মানে এই কাৰণে দুখ লাগি আছে একচুৱেলি দেখি থাকক আগলৈকে কেনেকৈ কামবোৰ কৰে বন্ধুসকল সঁচাই এটা কথা ভাবিবলগীয়া ন আগতে যিবোৰ কাম লেবাৰৰ দ্বাৰা বা মানুহৰ দ্বাৰাই কৰিব লগা হৈছিল আৰু এতিয়া চাই আছোঁ সেই কামবোৰ মেচিনৰ দ্বাৰাই সম্পূৰ্ণ হৈ যায় তো ইয়াত মানুহৰ হাতৰ কাম বহুত কমি গ'ল চাগে বন্ধুসকল আপোনালোকলৈ মোৰ এটা অনুৰোধ থাকিব মোৰ এটা ফেচবুক পেজ আৰু ইউটিউব চেনেল আছে যাৰ নাম হ'ল এ চলজাৰ অফ ব্লগ প্লিজ আপোনালোকে অলপ ভিজিট কৰিব চাব মোৰ ভিডিঅ'বোৰ কেনে হয় ধন্যবাদ বন্ধুসকল ভিডিঅ'টো চোৱাৰ কাৰণে ভিডিঅ'টো এটা শ্বেয়াৰ মাৰি দিব আপোনালোকে